তামুলপুৰত নীতি আয়োগৰ সজাগতামূলক অভিযান কাৰ্যসূচী শুভাৰম্ভ। ভাৰতবৰ্ষৰ নীতি আয়োগে সমগ্ৰ ভাৰতবৰ্ষত এক সমীক্ষা চলাই ভাৰতবৰ্ষৰ 112খন পিছ পৰি থকা জিলা তথা 500টা ব্লক নিৰ্বাচিত কৰি উলিয়াইছিল। ইয়াৰে ভিতৰত অসমৰ জিলা হিচাপে বাক্সা আৰু ব্লক হিচাপত তামুলপুৰ ব্লক নীতি আয়োগৰ সমীক্ষাত নিৰ্বাচিত হৈছে। তদুপলক্ষে আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নীতি আয়োগৰ নিৰ্দেশ মৰ্মে তামুলপুৰ জিলা প্ৰশাসন আৰু তামুলপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত এখন সভা অনুষ্ঠিত কৰি সজাগতামূলক অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ এই কাৰ্যসূচীত বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভাৰ লগতে তামুলপুৰ জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। সকলোৰে উপস্থিতিত বিভিন্ন উন্নয়নমূলক কাম কাজ তথা উন্নয়নশীল অঞ্চলটোৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ কেতবোৰ আলোচনা কৰে। বিশেষকৈ কৃষি, শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ ইত্যাদি বিভিন্ন দিশৰ উন্নয়নৰ ক্ষেত্ৰত বহুলভাৱে আলোচনা কৰা হয়। আজিৰ সজাগতামূলক সভাৰ মাজতে সকলোৱে উন্নয়নৰ বাবে সংকল্পবদ্ধ হ'বলৈ শপত বাক্যও পাঠ কৰে। আমাৰ এইটো আজি সম্পূৰ্ণতা অভিযান আজি লঞ্চ আছিলে। সো ইয়াৰ মেইন উদ্দেশ্যটোৱে হ'ল যে আমাৰ যিটো 6টা ইণ্ডিকেটৰ আছে য'ত আমি অকণমান বেছিকৈ পিছ পৰি আছোঁ, সেইকেইটা ইণ্ডিকেটৰ আমি 100% এচিভ কৰিব লাগে। আৰু তাৰ কাৰণে আমাক নীতি আয়োগৰ পৰা জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে সময় বান্ধি দিছে সময়সীমাটো। সো এই 3 মাহৰ ভিতৰতে আমি যিমান কৰিব লগা আছে, সাপোজ আমাৰ ANC যিটো এণ্টিনেটেল চেকআপ বুলি কয় আমাৰ প্ৰেগনেণ্ট উমেণ্টৰ ক্ষেত্ৰত, আমাৰ গোটেই তামুলপুৰ ব্লকৰ আণ্ডাৰ যিখিনি পপুলেশ্যন আছে তেওঁলোকৰ হাইপাৰ টেনশ্যন আৰু ডায়েবেটিছ স্ক্ৰিনিং, তাৰপিছত আমাৰ ছইল হেল্থ কাৰ্ড, PM কিষাণ, তাৰপিছত পোষণ, আৰু আপোনাৰ যিখিনি আমাৰ বাকী এডুকেশ্যন ৰিলেটেড আছে, ড্ৰপ আউট ৰিলেটেড আছে, আৰু SHG সকলৰ যিটো ৰিভলভিং ফাণ্ডৰ ক্ষেত্ৰত আছে, গোটেই আমাৰ এই পেৰামিটাৰ্ছখিনি আমি 100% এচিভ কৰিম ফ্ৰম জুলাই টু ছেপ্টেম্বৰ। চ' ছেপ্টেম্বৰলৈকে আমি 100% ছেচুৰেশ্যন এচিভ কৰিম। সমগ্ৰ ভাৰতবৰ্ষত এই যিটো সম্পূৰ্ণতা অভিযান, এই সম্পূৰ্ণতা অভিযান আজিৰ পৰা আৰম্ভ কৰিছে। আৰু আমাৰ তামুলপুৰ জিলাৰ তামুলপুৰ ব্লকতো এই সম্পূৰ্ণতা অভিযান আৰম্ভ আজিৰ পৰা হৈছে। আৰু আজিৰ পৰা আৰম্ভ হৈ 30 ছেপ্টেম্বৰলৈকে এইটো চলি থাকিব। আৰু এই 90টা দিনত আমাৰ এই ব্লকৰ অন্তৰ্গত যিখিনি আমাৰ 5টা পইণ্ট ধৰি দিয়া আছে, 5টা পইণ্টৰ ওপৰত যাতে আমি সকলোৱে ৰিচ কৰিব পাৰোঁ, তাৰ কাৰণে আজি এই সভাখনত বৃহৎভাৱে আলোচনা কৰা হয়। আৰু নিশ্চিতভাৱে এইটো ক'ব লাগিব যে ভাৰতবৰ্ষখনক যদি আমি বিশ্বৰ এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিব লগা হয়, তেতিয়াহ'লে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে মাইক্ৰ' লেভেলত চিন্তা চৰ্চা কৰি কিছু পদক্ষেপ হাতত লৈছে। বিশেষভাৱে গৰ্ভৱতী মহিলা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা নিউট্ৰিশ্যনৰ ক্ষেত্ৰতেই হওক বা আমাৰ শিক্ষাৰ ক্ষেত্ৰতেই হওক, এগ্ৰিকালচাৰৰ ক্ষেত্ৰতেই হওক, এনেকুৱা ধৰণৰ বিষয়বিলাকৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। আৰু সমগ্ৰ ভাৰতবৰ্ষত মুঠতে 112খন জিলা এছপিৰেশ্যন ডিষ্ট্ৰিক্ট হিচাপে চিহ্নিত কৰা হৈছিল। তাৰে ভিতৰত এই 112খন জিলাৰ 500টা ব্লক এছপিৰেশ্যন ব্লক হিচাপে চিহ্নিত কৰা হৈছে। তাৰে ভিতৰত তামুলপুৰ ব্লকটো এই এছপিৰেশ্যন ব্লক হিচাপে চিহ্নিত কৰা হৈছে। আৰু বিষয়বিলাক আমাৰ ইয়াতে যাতে লৈ যাব পৰা যায়। আৰু বিশেষভাৱে মূল উদ্দেশ্যটো হ'ল কি, যে ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিগৰাকী নাগৰিকৰ ভিতৰত একেবাৰে আটাইতকৈ পিছপৰা নাগৰিকজনো যাতে উন্নয়নৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰতে পিছপৰি নৰয়, তাৰ কাৰণে চিন্তা চৰ্চা কৰি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আজি এই পদক্ষেপ হাতত লৈছে। নিশ্চিতভাৱে সফল হ'ম। আৰু ক'ব পাৰোঁ যে ভাৰতবৰ্ষ 2014 চনৰ আগতে বিশ্বৰ ভিতৰত 10তম ইকনমিক শক্তি হিচাপে আছিল। 2023 চনত ভাৰতবৰ্ষখনত 5ম বিশ্বৰ ভিতৰত শক্তিশালী ৰাষ্ট্ৰ হিচাপে ইকনমিক শক্তি হিচাপে পৰিগণিত হৈছে। আৰু মাননীয় প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অহা 25ৰ ভিতৰত ভাৰতবৰ্ষ 3য় বিশ্বৰ ভিতৰত মহা ইকনমিক অৰ্থাৎ অৰ্থনৈতিক শক্তি হিচাপে ইয়াক নিৰ্মাণ কৰিব পৰা যায়। ই নিশ্চিতভাৱে সফল হ'ব পাৰে।